নমস্কাৰ ফ্ৰেণ্ডছ, নতুন এটা ভিডিঅ'লৈ মই প্ৰাঞ্জল প্ৰতিমে আপোনালোকৰ মাজত উপস্থিত হৈছোহি। আশা কৰিছো আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ নিজৰ মতামত কমেন্ট বক্সৰ জৰিয়তে দিবলৈ নাপাহৰিব। তেনেহলে আহক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, আপোনালোকে ইতিমধ্যে গম পাইছে আলফা স্বাধীনৰ শিবিৰত এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে। সেই যুৱকজনৰ নাম হৈছে মানস বৰগোহাঁই। ইতিমধ্যে সেই মানস বৰগোহাঁইক অসম আৰক্ষীৰ চোৰাংচোৱা হিচাপে আলফা স্বাধীনে গম পোৱাৰ পিছতেই তেওঁলোকৰ শিবিৰত এই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে আৰু সেই খবৰটোৱে ইতিমধ্যে ছচিয়েল মিডিয়াত ব্যাপকভাৱে সম্প্ৰচাৰ হৈছে আৰু বিভিন্ন প্ৰাইভেট চেটেলাইট চেনেলসমূহতো এই বাতৰিটো বাজি উঠা দেখা গৈছে। আৰু তাৰ পিছতে আলফা স্বাধীনে সংবাদ মাধ্যমলৈ মুখৰ পৰা যিসমূহ তথ্য পাইছে সেই সকলোবোৰ তথ্য ভিডিঅ' আকাৰে প্ৰেৰণ কৰি আছে আৰু সেইসমূহ সংবাদ মাধ্যমত প্ৰকাশ পাইছে। আৰু অৱশেষত ফ্ৰেণ্ডছ আৰু এটা ভিডিঅ' পঠাইছে আলফা স্বাধীনে, যিটো ভিডিঅ'ত মানস বৰগোহাঁই নামৰ এই ধৃত যিজন যুৱক, এই যুৱকজনে এনেকুৱা ধৰণৰ ভাষ্য প্ৰকাশ কৰিছে য'ত তেওঁক মানস চলিহা নামৰ এজন ব্যক্তিয়ে তেওঁলোকক সেই ঠাইলৈ পঠাইছিল বুলি প্ৰকাশ কৰিছে। আৰু তাৰ পিছতে সেই জোনমণি ৰাভাৰ হত্যাৰ ক্ষেত্ৰতো এইজন মানস বৰগোহাঁয়ে বিভিন্ন ধৰণৰ কথা উল্লেখ কৰিছে। সো ফ্ৰেণ্ডছ, আহক এই মানস বৰগোহাঁয়ে কি ধৰণে আলফা স্বাধীনৰ যি শিবিৰত তেওঁ নিজৰ ভাষ্য প্ৰকাশ কৰিছে এবাৰ আপোনালোকে শুনক। জোনমণি ৰাভা, যেতিয়া জোনমণি ৰাভাই নকল হোম ধৰিছিলে তেতিয়াই আমি গম পাইছিলোঁ মানস চলিহাৰ মুখৰ পৰা। আৰু মানস চলিহাই তেতিয়াই কৈছিলে যে তাইৰ কি হ'ব চাই থাক। লীনা দলে সুশান্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ আছিলে আৰু লীনা দলে আৰু সুশান্ত বিশ্ব শৰ্মাৰ সম্পৰ্কৰ কথা ওলাই আছিলে। তেতিয়া মানস চলিহাই কৈছিলে চাই থাকিবি কি হ'ব তাইৰ পৰিণতি কি হ'ব। আৰু সঁচাকৈ সেইমতে সেই জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছে। আৰু ঠিক তেনেকৈ যেতিয়া জোনমণি ৰাভাৰ এক্সিডেণ্ট হৈছিলে সেই গাড়ীৰ পৰা লৈ সম্পূৰ্ণ ডিটেইলছ মানস চলিহাই অলৰেডি আমাক কৈছিলে। আৰু ড্ৰাইভাৰটো DGP GP সিঙে কেনেকৈ কৰি আনিছে, ড্ৰাইভাৰটোক কেনেকৈ বচুৱাইছে, ড্ৰাইভাৰটোক কেনেকৈ বেল দিছে, সকলো কথা মানস চলিহাই আমাক কৈছিলে। যেতিয়া ড্ৰাইভাৰটো এৰেষ্ট হৈছে, এৰেষ্ট হোৱাৰ পাছত কৈছে যে চাই থাক, সি আৰু 24 ঘণ্টাও নাথাকে, সি ওলাই গুচি যাব, তাৰ একো ভুল নাই। সেই তেনেকৈ কোৱাৰ পাছত জোনমণি ৰাভাক হত্যা কৰিছে। কিন্তু এই সম্পূৰ্ণ হত্যাটো প্ৰশাসনে মিলি কৰিছে, কাৰণ জোনমণি ৰাভাই নিজৰ যি কাম আছিলে কাম কৰিছিলে বা প্ৰশাসনৰ এগেইনষ্টত গৈ যিখিনি কৰিব লাগিছিলে সেইখিনি কৰিছিলে। সেইটো কাৰণে জোনমণি ৰাভাক হত্যা কৰা হৈছিলে। আৰু ঠিক এতিয়া মই এইখিনি কথা কৈ দিয়াত মোৰ ভয় যে মোৰ পৰিয়াল, মোৰ ভণ্টিৰ মানস চলিহাই যিটো ধমকি দি থৈছে, মোৰ ভণ্টিৰ তাৰ ইজ্জতৰ কথা, মাত্ৰ 10 মিনিটৰ বুলি মোৰ মা দেউতাৰ কথা, ঘৰখন কেনেকৈ জ্বলাই দিব পাৰি, সকলো কথা মানস চলিহাই যিখিনি ভয় খুৱাই থৈছে সেইখিনি মানস চলিহাই আগতে কৰি গৈছে। জোনমণি ৰাভাৰ লিখীয়া এজনী নিজে তাই পুলিচ বিষয়া হৈ তাই নিজে একো কৰিব নোৱাৰিলে, আমাক কৈছিলে তহঁতি যে কোনো গম নোপোৱাকৈ তহঁতৰটো পৰিচয় মানুহ পাছতহে পাব, তহঁতৰ কিবা হ'লে কোনে গম পাব, তেনেকৈ আমাক বহুত ধৰণে মানস চলিহাই ভয় খুৱাই থৈছিলে।